মই অৰ্থমূলক কাহিনীবোৰ পঢ়ি ভাল পাওঁ। এটা ভাল কাহিনীয়ে আমাক আকৰ্ষণীয় চৰিত্ৰ আৰু এখন আমোদজনক পৃথিৱীলৈ টানি নিয়ে। হয়, কেতিয়াবা এখন চিনেমা চাওঁতে মই কাহিনীটোৰ টুকুৰাবোৰ যিবোৰ মোৰ হৃদয় স্পৰ্শ কৰে সেইবোৰ টোকা কৰোঁ। সঁচাকৈয়ে এটা ভাল কাহিনীয়ে দৰ্শকৰ বাবে এটা উত্তম বাৰ্তা দিব পাৰে। হয়, সংযোগকাৰীসকলে তেওঁলোকৰ বাৰ্তা শ্ৰোতা আৰু পাঠকৰ সন্মুখত সজীৱ কৰি তুলিবলৈ গল্প কোৱা মাধ্যম ব্যৱহাৰ কৰে। ভাল কাহিনী এটাৰ পিছত নতুন জ্ঞান, অভিজ্ঞতা বা সতেজ প্ৰেৰণা পোৱা যায়। আমি বছৰ বছৰ পিছতো সম্পূৰ্ণ কাহিনী নহ'লেও কিন্তু অন্তত মূল কাহিনীভাগ মনত পেলাব পাৰোঁ। একেবাৰে সত্য। যীশু এজন নিপুণ কাহিনীকাৰ আছিল আৰু তেওঁৰ বাৰ্তা শিকোৱাৰ অন্যতম উপায় হিচাপে তেওঁ দৃষ্টান্ত ব্যৱহাৰ কৰিছিল। যীশুৱে মাত্ৰ তথ্যবোৰ ক'ব পাৰিলেহেঁতেন, কিন্তু তেওঁ তেনেকুৱা কৰা নাছিল। বৰঞ্চ তেওঁ সদায় সত্যক এটা কাহিনীৰ সৈতে সংযোগ কৰি গল্প আকাৰে কৈছিল। দূৰ দিগন্ত মাৰ যাব ধৰা হেঙুলি বেলি লৈ চাই। দূৰ দিগন্ত মাৰ যাব ধৰা হেঙুলি বেলি লৈ চাই। বাহলে বুলি জাক পাতি উৰা বিহংগৰ পিনলৈ চাই। হৃদয় উঠলে বুজা বেগেৰে প্ৰভু তোমালৈ মনত পৰে। প্ৰভু তোমালৈ মনত পৰে। মইনো কোন আহিছো ক'ৰ পৰা মোৰ মূল্যই বাকী। মইনো কোন আহিছো ক'ৰ পৰা মোৰ মূল্যই বাকী। দিনে নিশাই মোৰ ঘমুৱা জীৱনৰ অৰ্থনো কি। অলেখ চিন্তাই মোক আগুৰি ধৰে প্ৰভু তোমালৈ মনত পৰে। প্ৰভু তোমালৈ মনত পৰে। তুমিয়েই দিলা মোক জীৱনৰ অৰ্থ, জীয়াই থকাৰ লক্ষ্য। তুমিয়েই দিলা মোক জীৱনৰ অৰ্থ, জীয়াই থকাৰ লক্ষ্য। এই জীৱনৰ সিপাৰে প্ৰভু যীশুৱে ত্ৰিশটাতকৈও অধিক দৃষ্টান্ত কৈছিল। এইটো কিমান আকৰ্ষণীয় নহয়নে বাৰু? মানুহেও নিশ্চয় তেওঁৰ কথাবোৰ শুনি ভাল পাইছিল। সেইবাবেই চাগে তেওঁৰ পিছে পিছে বিপুল জনসমাগম হৈছিল। আপুনি ঠিকেই কৈছে। মথি পুস্তকত 23টা দৃষ্টান্ত, মাৰ্কৰ পুস্তকত 8টা দৃষ্টান্ত, লুকৰ পুস্তকত 24টা দৃষ্টান্ত আছে। তিনিওটা শুভবাৰ্তাতে কিছুমান সাধাৰণ দৃষ্টান্ত আৰু কিছুমান অনন্য দৃষ্টান্ত আছে। চিত্ৰা, তুমি বাৰু দৃষ্টান্ত মানেনো কি তাৰ বিষয়ে অলপ বহলাই ক'ব পাৰিবা নেকি? আৰু যীশুৱেনো ইয়াক কিয় ব্যৱহাৰ কৰিছিল? হয়, দৃষ্টান্ত এটা অতি চুটি, সহজ কাহিনী, কিন্তু ইয়াৰ অৰ্থ অতি গভীৰ, যিয়ে এটা সত্যৰ দিশলৈ আঙুলিয়াই দিয়ে। প্ৰভু যীশুৱে ভাগ কৰা দৃষ্টান্তবোৰ আজি আমাৰ জীৱনত প্ৰাসংগিক। সেইবোৰে
আমাৰ দৃষ্টিভংগীক প্ৰত্যাহ্বান জনাই থাকে, আমাক দয়া আৰু অনুগ্ৰহেৰে জীয়াই থাকিবলৈ অনুপ্ৰাণিত কৰে আৰু ঈশ্বৰৰ ৰাজ্যৰ চিৰন্তৰ সত্যবোৰৰ কথা আমাক সোঁৱৰাই দিয়ে। যীশুৱে আমাক পৃষ্ঠৰ বাহিৰত চাবলৈ প্ৰত্যাহ্বান জনাইছিল। তেওঁ আমাক আনক প্ৰেম, দয়া আৰু ক্ষমা কৰিবলৈ উৎসাহিত কৰে। মনত ৰাখিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যীশুৱে দৈনন্দিন বস্তু, চিনাকি কথা, সকলোৱে বুজিব পৰা বস্তু বা কথাৰ বিষয়ে কৈছিল আৰু সেইবাবে আজিও যিকোনো শিক্ষাত দৃষ্টান্তবোৰ বেছিকৈ কোৱা হয়। আহক আজি আমি যীশুৰ এটা অতি জনপ্ৰিয় দৃষ্টান্ত চাওঁ। সেয়া হৈছে মথি 25 অধ্যায় 14 পৰা 30 পদত আমি পাওঁ। কিয়নো স্বৰ্গৰাজ্য এনে এজন মানুহৰ নিচিনা, যি নিজৰ দাসবিলাকক মাতি আনি নিজ সম্পত্তিৰ সিহঁতৰ হাতত সোধাই দি দূৰ দেশলৈ যায়। তেওঁ এজনক 5 গাগৰি, এজনক 2 গাগৰি, এজনক 1 গাগৰি, প্ৰতিজনক তাৰ শক্তি অনুসাৰে ধন দি যাত্ৰা কৰিলে। তাতে যিজনে 5 গাগৰি পাইছিল, সি তেতিয়াই গৈ তাৰে সৈতে বেপাৰ কৰি আৰু 5 গাগৰি লাভ উলিয়ালে। সেইদৰে যিজনে 2 গাগৰি পাইছিল, সিও আৰু 2 গাগৰি লাভ পালে। কিন্তু যিজনে 1 গাগৰি পাইছিল, সি গৈ মাটিত গাঁত খান্দি তাৰ প্ৰভুৰ ধন লুকাই থলে। বহুদিনৰ পাছত সেই দাসবোৰৰ প্ৰভুৱে আহি সিহঁতে সৈতে লেখবোজ কৰিলে। তেতিয়া যিটোৱে 5 গাগৰি পাইছিল, সি আৰু 5 গাগৰি আনি ক'লে, হে প্ৰভু, আপুনি মোক 5 গাগৰি গতাই দিছিল। চাওক, মই আৰু 5 গাগৰি লাভ কৰিলোঁ। তাৰ প্ৰভুৱে তাক ক'লে, চাব্বাছ, উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা। তোমাক অনেক বিষয়ৰ গৰাকী পাতিম। তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা। পাছে যিজনে 2 গাগৰি পাইছিল, সিও আহি ক'লে, হে প্ৰভু, আপুনি মোক 2 গাগৰি গতাই দিছিল। চাওক, মই আৰু 2 গাগৰি লাভ কৰিলোঁ। তাৰ প্ৰভুৱে তাক ক'লে, চাব্বাছ, উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা। তোমাক অনেক বিষয়ৰ গৰাকী পাতিম। তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা। পাছে যিজনে 1 গাগৰি পাইছিল, সি আহি ক'লে, হে প্ৰভু, আপুনি কঠিন মানুহ। ইয়াক মই জানিলোঁ। আপুনি যি ঠাইত বোৱা নাই তাতে দায়, আৰু যি ঠাইত সিঁচা নাই তাতে চপায়। তাতে ভয় লাগি মই গৈ আপোনাৰ ধন গাগৰি মাটিত লুকাই থৈছিলোঁ। চাওক, আপোনাৰ যি তাক পাইছে। কিন্তু তাৰ প্ৰভুৱে উত্তৰ দি তাক ক'লে, সেই দুষ্ট এলেহুৱা দাস, মই যি ঠাইত নবওঁ তাতে দাওঁ, আৰু যি ঠাইত নিসিঁচো তাতে চপাওঁ। ইয়াকে তই জানিছিলি। এতেকে পোদাৰ হাতত মোৰ ধন থব লাগিছিল। তাতে মই আহি সুতে সৈতে মোৰ ধন পালোহেঁতেন। এই নিমিত্তে ইয়াৰ পৰা এই গাগৰি লৈ যাৰ 10 গাগৰি আছে তাক দিয়া, কিয়নো যাৰ আছে তাকেই দিয়া হ'ব, তাতে তাৰ অধিক হ'ব। কিন্তু যাৰ নাই, তাৰ যি আছে তাকো তাৰ পৰা নিয়া হ'ব। আৰু এই অনুপযুক্ত দাসক বাহিৰৰ আন্ধাৰত পেলোৱাগৈ, তাতে ক্ৰদন আৰু দাঁত কৰচনি হ'ব। মুঠতে যাত্ৰাত যাবলৈ সাজু হৈ থকা এজন মানুহ এজনক 5, আন এজনক 2 আৰু আনজনক 1 গাগৰি ধন দিয়ে, যাতে তেওঁলোকে নিজৰ সামৰ্থ্য অনুসৰি সেইবোৰৰ যত্ন ল'ব পাৰে। কিন্তু আমি সুধিবলগীয়া প্ৰশ্নটো হ'ল, এই কাহিনীটো যদি আমি আজিৰ প্ৰেক্ষাপটত ৰাখিম, তেনেহ'লে এটা গাগৰিৰ সমতুল্য কি হ'ব? বাৰু, সেই সময়ত 1 গাগৰি প্ৰায় 10,000 ডেনাৰীৰ সমান আছিল। ডেনাৰী আছিল ৰোমান মুদ্ৰা। 1 ডেনাৰীত থকা ৰূপ 265.83 টকাৰ সমতুল্য। আকৰ্ষণীয়। গতিকে কাহিনীটোত পৰৱৰ্তী কথাটো হ'ল, মালিক ঘূৰি আহে।
তেওঁ বিচাৰি পায় যে প্ৰথম চাকৰজনে নিজৰ টকা লৈ অলসভাৱে বহি নাথাকিল, কিন্তু তেওঁক 5 গাগৰি লাভ ঘূৰাই দিলে। দ্বিতীয় চাকৰজনেও আৰু 2 গাগৰি লাভ উভতাই দিয়ে। মালিকৰ প্ৰতিক্ৰিয়া কল্পনা কৰকচোন। শাস্ত্ৰত আমাক কোৱা হৈছে, তেওঁৰ প্ৰভুৱে তেওঁক ক'লে, চাবাইচ, উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা। তোমাক অনেক বিষয়ৰ গৰাকী পাতিম। তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা। কাহিনী অব্যাহত থাকে। তাৰ পিছত তৃতীয় দাসজনে নিজৰ মালিকৰ আগত আহি তেওঁক দিয়া 1 গাগৰি ঘূৰাই দিয়ে। একো পৰিমাণ বৃদ্ধি নকৰাকৈ মালিকে তেওঁক যি কৰিবলৈ দিছিল তাৰ বিপৰীতে কৰে। অৱশ্যেই মালিকজন অত্যন্ত ৰুষ্ট হয়। আনকি তৃতীয় চাকৰৰ যি 1 গাগৰি আছিল, সেইটোও তেওঁৰ পৰা লৈ গৈ প্ৰথম দাসজনক দিয়া হৈছিল। এই গাগৰিৰ দৃষ্টান্তৰ পৰা বহু শিক্ষা ল'ব পাৰি। হাজাৰ হাজাৰ বছৰৰ আগৰ দৰেই আজিও ই প্ৰাসংগিক। আমাৰ বহুতেই ভাবে যে যিসকল জন্মতে প্ৰতিভাশালী হয়, তেওঁলোকে বেছি কষ্ট নকৰাকৈয়ে সহজেই সফল হয়, আৰু যিসকল মানুহে জন্মতে প্ৰতিভাশালী নহয়, তেওঁলোকে জীৱনত কেতিয়াও ভাল একো লাভ কৰিব নোৱাৰে, কিন্তু সেয়া সঁচা নহয়। প্ৰতিভাৱান লোকেও উৎকৃষ্ট হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ভাৰতৰ অন্যতম জনপ্ৰিয় অনুষ্ঠানৰ এই ভিডিঅ'টো চাওঁ আহক। ইণ্ডিয়াজ গট টেলেণ্ট হৈছে টেলিভিছন প্ৰচাৰিত ভাৰতীয় হিন্দী ভাষাৰ প্ৰতিভা প্ৰদৰ্শনৰ ধাৰাবাহিক। প্ৰতি বছৰে লাখ লাখ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে, যদিও এজন ব্যক্তি বা গোটেহে জয়ী হয়। যোৱা 2023 চনত ছত্তীশগড়ৰ আব্বুজমদ মল্লখম্ব একাডেমীয়ে সূতা ব্যৱহাৰ কৰি মল্লখম্ব এক্টৰ জৰিয়তে ইণ্ডিয়াজ গট টেলেণ্টৰ 10ম ছিজনত জয়লাভ কৰিছিল। মল্লখাম্ব হৈছে ভাৰতীয় প্ৰাচীন যুদ্ধকলা আৰু আজিৰ ক্ৰীড়া জগতত নিজৰ স্থান দখল কৰিবলৈ যুঁজ দিয়া পৰম্পৰাগত ক্ৰীড়া হিচাপেও স্বীকৃতি লাভ কৰিছে। মল্লখম্ব শব্দটো 2টা শব্দৰ পৰা আহিছে। মল্ল অৰ্থাৎ মল্লযুঁজাৰু আৰু খাম্ব অৰ্থাৎ সূতা। জিমনাষ্টে কাঠৰ সূতা, বেট বা কেৱল ৰছীত আকাশী যোগাসনৰ ভংগীমা কৰে। ছত্তীশগড়ৰ পৰা আবুজমদ মল্লখম্ব একাডেমীয়ে ৰিয়েলিটি শ্ব' ইণ্ডিয়াজ গট টেলেণ্ট ছিজন 10ৰ লোভনীয় ট্ৰফী লাভ কৰি 20 লাখ টকাৰ পুৰস্কাৰৰ ধন ঘৰলৈ লৈ যায়। মাত্ৰ 2-3 দিনতে এনে কঠিন কাৰ্য প্ৰস্তুত কৰাটো অসম্ভৱ, কিন্তু তেওঁলোকে সেইটো সম্ভৱ কৰি তুলিলে। সমগ্ৰ দলটোৱে যিমান কঠোৰ পৰিশ্ৰম কৰিছিল, সেইটোৱেই তেওঁলোকক শ্ব'টোত জয়ী হোৱাত সহায় কৰিছিল। প্ৰথম আৰু প্ৰধানকৈ প্ৰতিভাৰ দৃষ্টান্তই আমাক শিকাইছে যে আমাক পৃথিৱীত কাম কৰিবলৈ ৰখা হৈছে। যিসকলে নিজৰ জীৱন আৰু নিজৰ সমাজৰ লোকৰ জীৱন উন্নত কৰাৰ বাবে যথেষ্ট কষ্ট কৰে, তেওঁলোকক ঈশ্বৰে পুৰস্কৃত কৰে। তেওঁ আমাক আমাৰ প্ৰতিভাক পুতি থৈ বহিবলৈ আজ্ঞা দিয়া নাই, বৰঞ্চ আমাৰ হাতত যি আছে সেইখিনি ব্যৱহাৰ কৰি পৃথিৱীখনক এখন উন্নত ঠাই হিচাপে গঢ়ি তুলিবলৈ আদেশ দিছে। গাগৰিৰ দৃষ্টান্তত চাকৰসকলক তেওঁলোকৰ সামৰ্থ্য অনুসৰি নিজৰ প্ৰতিভা ব্যৱহাৰ কৰিবলৈ কোৱা হৈছিল। মাত্ৰ 1 গাগৰি পোৱা তৃতীয় চাকৰজনেও বন্ধুসকলৰ দৰেই নিজৰ সম্পত্তি দুগুণ কৰিব পাৰিলেহেঁতেন। হয়, আন চাকৰবোৰতকৈ কম টকাৰে কৰিলেহেঁতেন, দীৰ্ঘকালীনভাৱে তেতিয়াও তেওঁৰ লাভ অধিক হ'লহেঁতেন। পাছলৈ তেওঁ নিজৰ মালিকৰ কৃতজ্ঞতা লাভ কৰিলেহেঁতেন। প্ৰথম আৰু দ্বিতীয় দাসেও অসমান গাগৰি লাভ কৰিছিল। এজনে 5 আৰু দ্বিতীয়জনে মাত্ৰ 2 গাগৰি পাইছিল, কিন্তু দুয়ো একেদৰেই কামত ব্যৱহাৰ কৰিছিল। তেওঁ নিজৰ সম্পত্তি দুগুণ কৰিলে আৰু প্ৰশংসা পালে। প্ৰতিজন চাকৰে নিজৰ গাগৰি আনৰ গাগৰিৰ সৈতে তুলনা কৰাৰ প্ৰয়োজন নাই, বৰঞ্চ
তেওঁলোকে পোৱাখিনিৰ বাবে কৃতজ্ঞতাৰ প্ৰকাশ কৰা আৰু সৰ্বোত্তম ব্যৱহাৰ কৰাৰ প্ৰয়োজন। জানেনে, কেতিয়াবা আমাৰ প্ৰতিভা লুকাই ৰখাটোৱেই যেন এই পৃথিৱীত জীয়াই থকাৰ সৰ্বোত্তম উপায়। আমি সকলোৱে কেতিয়াবা তৃতীয় দাসৰ দৰে হওঁ। আমি পোৱা সুযোগবোৰ আমি চিনি নাপাওঁ আৰু সেইবোৰৰ সৰ্বোত্তম ব্যৱহাৰো নকৰোঁ। আমি মনত ৰখা প্ৰয়োজন যে সৰু সৰু আশীৰ্বাদবোৰো সঠিকভাৱে চম্ভালিলে ডাঙৰ পাৰ্থক্য আহিব পাৰে। এই কাহিনীটো পঢ়ি মোৰ দৃষ্টি আকৰ্ষণ কৰা এটা বাক্যাংশ হ'ল, প্ৰত্যেকৰে নিজৰ নিজৰ সামৰ্থ্য অনুসৰি। ইয়াৰ ফলত আমি এই সহজ প্ৰশ্নটো সুধিবলৈ বাধ্য হওঁ, ঈশ্বৰে আমাক কি কৰিবলৈ দিছে? ৰাজ্যত আমাৰ ভূমিকা আৰু আশা কি? আকৰ্ষণীয় চিন্তাধাৰা। মনত ৰাখিব, যীশুৱে দৃষ্টান্তটো আৰম্ভ কৰিছিল যে স্বৰ্গৰাজ্যৰ দৰে ঈশ্বৰে আমাক এটা দায়িত্ব দিছে, আমাৰ সামৰ্থ্য অনুসৰি। আমাৰ মাজৰ কিছুমানৰ হয়তো অধিক দায়িত্ব থাকিব পাৰে, যদিহে ঈশ্বৰে আমাক পূৰ্ণকালীন ক্ষমতাত সেইটো কৰিবলৈ মাতিছে, কিন্তু আমাৰ বহুতেই প্ৰতিদিনে পালন কৰা বিভিন্ন ভূমিকাত সেৱা আগবঢ়াবলৈ আহ্বান কৰা হৈছে। আমি মাতৃ, পত্নী, শিক্ষক, চিকিৎসক, গৃহিণী, মণ্ডলীৰ সদস্য, নিয়োগকৰ্তা, ব্যৱসায়ী মহিলা, ওচৰ চুবুৰীয়া হিচাপে যি ভূমিকা পালন কৰোঁ, তাতে আমাৰ সামৰ্থ্য অনুসৰি ঈশ্বৰে দায়িত্ব দিয়ে। আমি নিজকে সুধিব লাগিব যে আমাৰ মেধাৱী কিবা এটা আছে নেকি? আমাৰ নৃত্য বা খেলৰ প্ৰতি আকৰ্ষণ আছে নেকি? আমি কথা কোৱাত প্ৰতিভাশালী নে নেতৃত্ব দিয়াত প্ৰতিভাশালী? আমি জীৱ-জন্তুৰ সৈতে কাম কৰি ভাল পাওঁ নে বস্তু নিৰ্মাণ কৰি ভাল পাওঁ? সকলোৱে কিছুমান বিশেষ প্ৰতিভা বা ঈশ্বৰ প্ৰদত্ত উপহাৰ থাকে, যিবোৰত তেওঁলোক দক্ষ। উদাহৰণস্বৰূপে, কিছুমান মানুহ অতি অতিথিপৰায়ণ আৰু সম্পৰ্কীয় মানুহক কেনেকৈ আৰামদায়ক অনুভৱ কৰাব লাগে জানে। কিছুমান ব্যক্তি প্ৰতিভাৱান ব্যৱসায়ী, শিক্ষক, সংগীতজ্ঞ বা অভিভাৱক। আমাৰ উপহাৰ ঈশ্বৰৰ মহিমাৰ বাবে ব্যৱহাৰ কৰিব পাৰি। ঈশ্বৰৰ বাবে আমাৰ প্ৰতিভা ব্যৱহাৰ কৰিলে আমি আনক সহায় কৰি আৰু আমাৰ চৌপাশৰ জগতখনক উন্নত কৰি তেওঁৰ ৰাজ্যৰ কামৰ অংশ হ'বলৈ অনুমতি দিব পাৰোঁ। প্ৰথম কৰিন্থিয়া 12 অধ্যায়ত পৌলে খ্ৰীষ্টীয়ত থকা ব্যক্তিসকলক শৰীৰৰ বিভিন্ন অংগৰ সৈতে তুলনা কৰিছে। যদিও প্ৰতিটো অংগই বেলেগ বেলেগ উদ্দেশ্য সাধন কৰে আৰু বেলেগ বেলেগ কাম কৰে, তথাপিও সকলোবোৰ সামগ্ৰিকভাৱে গুৰুত্বপূৰ্ণ আৰু শৰীৰে সঠিকভাৱে কাম কৰিবলৈ প্ৰয়োজনীয়। আমাৰ প্ৰতিভাৰ ক্ষেত্ৰতো একেই কথা। সকলোৰেই প্ৰতিভা বেলেগ বেলেগ, কিন্তু প্ৰত্যেকেই এটা উদ্দেশ্য সাধন কৰে। বাইবেলে আমাৰ খ্ৰীষ্টিয়ান বিশ্বাসীসকলক ঈশ্বৰৰ দ্বাৰা দিয়া উপহাৰ বিশ্বাসী পৰিচালক হ'বলৈ উৎসাহিত কৰিছে। প্ৰতিভাৰ সহায়ত ঈশ্বৰৰ মহিমা দেখুৱাবলৈ বহুতো উদাহৰণ আছে। যদি আমি শিক্ষকতা কৰাত মেধাৱী, তেনেহ'লে হয়তো আমি আমাৰ প্ৰতিভাক ব্যৱহাৰ কৰি আমাৰ মণ্ডলীত দেওবাৰৰ বিদ্যালয়ৰ শ্ৰেণী এটাত পঢ়োৱাত সহায় কৰিব পাৰোঁ। যদি আমি এজন শিল্পী, তেনেহ'লে আমি হয়তো আমাৰ প্ৰতিভাক ব্যৱহাৰ কৰি মানুহে সম্পৰ্ক স্থাপন কৰিব পৰা পৰিঘটনাবোৰ চিত্ৰিত কৰা শিল্প সৃষ্টি কৰিব পাৰোঁ। আমাৰ মাজৰ কিছুমানে হয়তো আনৰ লগত কথা পাতিবলৈ সহজ অনুভৱ কৰে। আমি সেই উপহাৰটো ব্যৱহাৰ কৰি অকলশৰীয়া কোনোবা এজনক দুপৰীয়াৰ আহাৰ খাবলৈ সুধিবলৈ বিবেচনা কৰিব পাৰোঁ। আনকি মানুহৰ বাবে খাদ্য প্ৰস্তুত কৰাটোও প্ৰতিভাক ব্যৱহাৰ কৰাৰ ব্যৱহাৰিক উপায় হ'ব পাৰে। মোৰ মনত আছে, আমাৰ মণ্ডলীৰ এগৰাকী ভদ্ৰমহিলাই কোনোবাই অসুস্থ বা আৰ্তজনক বুলি গম পালে সদায় খাদ্যৰ বাকচ এটা পেক কৰি থৈছিল। ই অতি সহজ ইংগিত আছিল, যদিও ইয়াৰ অৰ্থ বহুত আছিল। ই অতি সহজ পদ্ধতি, যদিও ইয়াৰ অৰ্থ বহুত। ঈশ্বৰৰ সেৱা কৰাৰ সুযোগ বিচাৰক আৰু
আমাৰ উপহাৰসমূহ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰক। দৈনন্দিন জীৱনত আমি পোহৰ জিলিকাব পাৰোঁ আৰু সুযোগ আহিলে শুভবাৰ্তাৰ সত্যতাক ক'ব পাৰোঁ। মূল কথাটো হ'ল আমি হয়তো 5টা প্ৰতিভা থকা কোনোবা এজনৰ দৰে ইমান কৰিব নোৱাৰিম, কিন্তু তথাপিও আমি ঈশ্বৰে দিয়া প্ৰতিভাৰে অৰিহণা যোগাব পাৰোঁ আৰু তেওঁ ঠিক তেনেদৰেই সন্তুষ্ট হ'ব। সেইটো অতি ধুনীয়া আৰু অৰ্থপূৰ্ণ। আমাৰ জীৱনত কেৱল যীশুৰ প্ৰয়োজন যাতে আমি নিজৰ আৰু আনৰ বাবে এটা পৰিৱৰ্তন আনিব পাৰোঁ। সঁচাকৈ এই দৃষ্টান্তৰ আন এটা আমোদজনক কথা হ'ল মালিক হঠাৎ উভতি অহা। ইয়াৰ দ্বাৰা আমাক মনত পেলোৱা হয় যে আমাৰ প্ৰভু যীশু এদিন ঘূৰি আহিব আৰু আমি তেওঁক হিচাপ দিব লাগিব। মালিকে অহাৰ কথা ঘোষণা কৰা নাছিল, বহুদিনৰ মূৰতহে ঘূৰি আহিছিল। প্ৰভু যীশুৰ ক্ষেত্ৰতো একেই হ'ব। কিছু সময়ৰ পাছত তেওঁ ঘূৰি আহিব। যীশু ঘূৰি আহিলে আমি কি কৰিম? আশা কৰোঁ উত্তৰটো হ'ব তেওঁ আমাক যিখিনি দায়িত্ব অৰ্পণ কৰিছে তাক লৈ আমাৰ চৌপাশৰ মানুহৰ লগত ভাগ বতৰা কৰা। আমি যেতিয়া গোটেই কাহিনীটো পঢ়িলোঁ, তেতিয়া চাকৰসকলক দুটা বেলেগ বেলেগ সঁহাৰি দিয়া হ'ল। তেওঁলোকৰ দুজনে ভাল কাম কৰিলা বুলি শুনিলে আৰু এজনে শুনিলে হেৰৌ দুষ্ট এলেহুৱা দাস। সেইবাবে ঈশ্বৰে দিয়া দায়িত্বৰ দ্বাৰা আমি কি কৰোঁ তাত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। ঈশ্বৰে দিয়া দায়িত্বৰ পৰিমাণ কিমান তাৰ ওপৰত গুৰুত্ব দিয়াটোৰ প্ৰয়োজন নাই। তেওঁৰ প্ৰভুৱে উত্তৰ দিলে, উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰাকী পাতিম। তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা। মঠি 25 অধ্যায় 23 পদত আমি পাওঁ। কল্পনা কৰক যে এটা সুযোগ উত্তৰাধিকাৰীৰ সূত্ৰে লাভ কৰা টকাখিনি পিছফালৰ চোতালত পুতি থওক। আমি খৰচ কৰাত ভুল কৰিব নিবিচাৰোঁ, গতিকে আমি লুকুৱাই ৰাখোঁ। আমাৰ বেছিভাগেই একমত হ'ব যে এই ধৰণৰ চিন্তাধাৰা হাস্যকৰ। আমি টকাখিনি খৰচ কৰিম হয় সৎব্যৱহাৰ কৰি, নাইবা কেৱল আমাৰ আনন্দৰ বাবে। ঈশ্বৰে আমাক দিয়া আধ্যাত্মিক উপহাৰ বা প্ৰতিভা বহুমূলীয়া। তথাপিও বেংকত বহি থকা সোণৰ দণ্ডৰ দৰে ব্যৱহাৰ নকৰালৈকে ইয়াৰ কোনো উপকাৰ নহয়। প্ৰতিজন বিশ্বাসীয়ে খ্ৰীষ্টক গ্ৰহণ কৰাৰ পিছত আধ্যাত্মিক উপহাৰ বা প্ৰতিভা লাভ কৰে। এই উপহাৰবোৰৰ উদ্দেশ্য হৈছে খ্ৰীষ্টৰ শৰীৰ গঢ়ি তোলা। আমাৰ আধ্যাত্মিক উপহাৰৰ কথাটো আহি পৰিলে আমাৰ বহুতৰে হয়তো এতিয়াও পিছফালৰ চোতালত পুতি থোৱা আছে। আমি এতিয়াও যথেষ্ট ভাল বুলি নাভাবোঁ বা ভুল হ'বলৈ ভয় কৰোঁ। কিন্তু মন কৰক, চাকৰজনে কিমান ভাল কাম কৰিলে যে তাৰ ওপৰত বিচাৰ হোৱা নাছিল। তেওঁ নিজৰ প্ৰতিভা ব্যৱহাৰ কৰিছিল নে নাই সেইটোৰ ওপৰতহে বিচাৰ হৈছিল। আমাৰ হাতত মাত্ৰ এটা প্ৰতিভা থাকিলেও ই ঈশ্বৰৰ ৰাজ্যত এক বৃহৎ পৰিৱৰ্তন আনিব পাৰে। আৰু ঈশ্বৰে ঘূৰি আহিলে আমাক কি ক'ব তাত পাৰ্থক্য আনিব পাৰে। ঈশ্বৰৰ উপহাৰ ব্যৱহাৰ নকৰি ঈশ্বৰে বিচৰা ফল উৎপন্ন কৰাত ব্যৰ্থ হোৱাটো বিপদজনক। ঈশ্বৰে আমাক যিবোৰ উপহাৰ, প্ৰতিভা, ক্ষমতা, গুণ আৰু সুযোগ দিছে, সেইবোৰ আমাক এটা নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে দিয়া হৈছে। দ্বিতীয় দাসজনে প্ৰথমজনৰ দৰে ধন নাপাই গভীৰ দুখ প্ৰকাশ কৰা নাছিল, বৰঞ্চ তেওঁ ওলাই গৈ যি আছিল সেইখিনিৰে কি কৰিব পাৰে সেই কাম কৰিছিল। সেই দাসজনে তেওঁ কি কৰিব পাৰে, ঈশ্বৰে তেওঁক যি দিছে তাৰ ওপৰত গুৰুত্ব দিছিল। আমি আন কাৰোবাৰ দৰে সংযোগকাৰী নহয় বা হয়তো সংখ্যা, নেতৃত্ব কথা কোৱা, লিখা ইত্যাদিৰ ক্ষেত্ৰত আমি ইমান ভাল নহয়। তালিকাখন আৰু আগবাঢ়িব পাৰে। ঈশ্বৰে আমাক দিয়া বস্তুবোৰ তেওঁ বিচৰা ধৰণেৰে নিৰ্দিষ্ট আৰু বিশেষ। তেওঁ আমাক এইজন বা সেইজন ব্যক্তিৰ দৰে হ'বলৈ কোৱা নাই। তেওঁ আমাক যি দিছে তাক লৈ যাবলৈ কৈছে আৰু তেওঁৰ ৰাজ্যৰ, তেওঁৰ মহিমা নিৰ্মাণৰ বাবে আমি যিমান পাৰোঁ সিমান উত্তম কাম কৰিবলৈ কৈছে।
তেওঁ আমাক দিয়া উপহাৰ আৰু প্ৰতিভাবোৰ আমি নষ্ট কৰা উচিত নহয়, কাৰণ তেওঁৰ বাক্যই আমাক এইটোৱে কয় যে যদি আমি কম বস্তুৰে বিশ্বাসী হওঁ, তেনেহ'লে তেওঁ আমাক তেওঁৰ ইচ্ছা অনুসৰি বহুত যোগান ধৰিব। আমি 1 কৰিন্থিয়া 15 অধ্যায় 58 পদেৰে সামৰণি মাৰিব বিচাৰিছোঁ। এতেকে, সেই মোৰ প্ৰিয় ভাইবিলাক, প্ৰভুত তোমালোকৰ পৰিশ্ৰম যে ব্যৰ্থ নহয়, ইয়াকে জানি তোমালোক থিৰ আৰু অলস হৈ প্ৰভুৰ কাৰ্যত সদায় উপচি পৰা। আমি আশাভৰা আইদেউৰ অনুষ্ঠানৰ জৰিয়তে আপোনালোক প্ৰত্যেককে ঈশ্বৰে কি প্ৰতিভা দিছে সেই বিষয়ে বিবেচনা কৰিবলৈ উৎসাহিত কৰিছোঁ। তেওঁ আমাক কি কৰিবলৈ কৈছে সেই বিষয়ে বিবেচনা কৰক। মনত ৰাখিব, হয়তো আমি সকলোৱে পূৰ্ণকালীন পৰিচৰ্যাত নাথাকিবও পাৰোঁ। আমাৰ বেছিভাগৰে হয়তো মাত্ৰ 2টা বা 1টা প্ৰতিভা থাকিব পাৰে, কিন্তু আমাৰ যি প্ৰতিভা আছে ঈশ্বৰৰ ৰাজ্যৰ বাবে ব্যৱহাৰ কৰোঁ। ঈশ্বৰে আমাক যি কৰিবলৈ আদেশ দিছে, আহক আমি আমাৰ সকলো শক্তিৰে কাম কৰোঁ। আমি আমাৰ সকলো শক্তিৰে যি কৰোঁ, এই সকলোবোৰ ঈশ্বৰৰ দৃষ্টিত মূল্যৱান হ'ব। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। নমস্কাৰ। নমস্কাৰ। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰোণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰোণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। জীৱন বাটত ইমান নিৰাশা, মাথো দুখেৰে ভৰা। প্ৰতিক্ষণে মই ইমান অসহায়, যেন অকলশৰীয়া। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ সৃষ্টি কৰা। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ সৃষ্টি কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰোণা মাগিছো পিতা, তুমি মোক সাৱটি লোৱা। প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে, তেনেহ'লে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আমাক 04449081 নম্বৰত মিছড কল দিয়ক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বাছি ল'ম আৰু সেই দৰ্শকৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, 04449081 251।